লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস উপলক্ষে জিলা ভিত্তিক দেশভক্তি দিৱস পালন কৰা হয়। উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত দেশভক্তি দিৱসৰ উপলক্ষে এখনি মুকলি সভা অনুষ্ঠিত হয়। জিলা সহকাৰী আয়ুক্ত কুকিলা গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা এই মুকলি সভাত উপস্থিত থাকে জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি, আৰক্ষী অধীক্ষক গুণীন্দ্ৰনাথ ডেকা, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ বিমান চেতিয়াৰ লগতে সমল ব্যক্তি হিচাপে উপস্থিত থাকে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা অৰবিন্দ ৰাজখোৱা, ৰাজনীতি বিজ্ঞানৰ মুৰব্বী অধ্যাপিকা ডক্টৰ দিগন্ত হাতীবৰুৱাৰ লগতে কেইবাজনো বিষয়ববীয়া। আপোনালোকে জানে 2021 চনৰ পৰা দেশভক্তি দিৱস অসম চৰকাৰে পালন কৰি আহিছে। আচলতে আজিৰ প্ৰজন্মই যাতে আমাৰ যিসকল দেশপ্ৰেমিকে আমাক স্বাধীনতা আনি দিছিল, ইয়াৰ পিছতো যিসকল ব্যক্তি আমাৰ দেশখনৰ ৰাজ্যৰ হকে কাম কৰি আহিছে, তেখেতসকলক যাতে আমি ভালদৰে জানিব পাৰোঁ, তেওঁলোকৰ কৰ্মৰাজিৰ বিষয়ে জানিব পাৰোঁ আৰু সেই কৰ্মৰাজি আৰু তেওঁলোকৰ কামবোৰৰ যোগেদি যাতে আমাৰো দেশপ্ৰেম উদ্বুদ্ধ হয়, আমিও যাতে দেশপ্ৰেম জাগি উঠে, তাৰ বাবেই চৰকাৰে এই অনুষ্ঠানটি প্ৰত্যেক বছৰে দেশভক্ত তৰুণৰাম ফুকনদেৱৰ মৃত্যুৰ দিনটোত পালন কৰি আহিছে। তো আজি লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত এই অনুষ্ঠানটো নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটিত আয়োজন কৰা হ'ল। ইয়াত সকলোৱে ভালদৰে সহযোগ কৰিছে। ধন্যবাদ। NL কলেজৰ অডিটৰিয়ামত দেশভক্তি দিৱস আমি পালন কৰিলোঁ। ইয়াত বিভিন্ন আমাৰ জনজীৱনৰ বিভিন্ন স্তৰৰ ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰিলে। আজি খুব সুন্দৰকৈ আমাৰ প্ৰগ্ৰেমটো হৈ গ'ল। দুজন ৰিচোৰ্চ পাৰ্চনো আছিল, তেখেতলোকে বৰ বিস্তৃতভাৱে আমাৰ দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াৰ গোটেই জীৱন বৃত্তি তেওঁলোকে আমাক জনালে। গতিকে মই ভাবোঁ আজি প্ৰগ্ৰেমটো বৰ সুন্দৰভাৱে পাৰ হ'ল। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।